কংগ্ৰেছ দলৰ এজন কৰ্মী মই মানে কেতিয়াও কল্পনা কৰা নাই যে যাব লাগিব হ'ব বা হ'ব পাৰে এনেকুৱাকে ভবাই নাই কেতিয়াও আজিও আছো থাকিম সদায় থাকিম দলৰ হৈয়ে কাম কৰি থাকিম কংগ্ৰেছ দলৰ হৈ মানিকপুৰ আঞ্চলিক পঞ্চায়ত গঠনক লৈ আজি মানিকপুৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত সৃষ্টি হল এক উত্তপ্ত পৰিস্থিতি মানিকপুৰ আঞ্চলিক পঞ্চায়তৰ এগৰাকী সদ্য নিৰ্বাচিত প্ৰাৰ্থীৰ স্ববিৰোধী স্থিতি তথা মন্তব্যই কঁপাইছে তেওঁৰ ৰাজনীতি মানিকপুৰ আঞ্চলিক পঞ্চায়তখন গঠন কৰাৰ উদ্দেশ্যেই আঞ্চলিক পঞ্চায়তৰ কংগ্ৰেছ সমৰ্থিত সদ্য নিৰ্বাচিত প্ৰাৰ্থী ৰীতামণি পাঠকক বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে আজি পুৱাতেই গুণ্ডাগিৰি কৰি অপহৰণ কৰাৰ অভিযোগ তুলিলে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী পক্ষই অনাকাংক্ষিত এইটো নহয় এইটো পৰিকল্পিত তেওঁলোকৰ বিজেপি দলৰ গুণ্ডাগিৰি বুলি ক'ব লাগিব এই শব্দটো আপোনালোকে জানে যে মানিকপুৰ আঞ্চলিক পঞ্চায়ত গঠনৰ কাৰণে আমাৰ 3.5জন সদস্য আমাৰ কংগ্ৰেছৰ ফালৰ পৰা আছে ৰীতামণি পাঠক ৰজলিনা পাৰভিন আৰু আলমিনা বেগম বাইদেউ 3জন আপোনালোকে দেখিছে ইয়াত আৰু আমি ইয়াত মানে 7টাৰ ভিতৰত আমি 3টা পাইছো বিজেপি 3টা পাইছে আৰু ৰাইজৰ দলৰ সভাপতি জিলা সভাপতি তেওঁ আঞ্চলিক পঞ্চায়তৰ মানিকপুৰৰ সদস্য তেওঁ আমাৰ লগত আছে গতিকে আমি 4টা আমি বহুমত যেটো শব্দ কয় সংখ্যাগৰিষ্ঠতা যেটো কয় হেতু আমাৰ লগত আছে কিন্তু তেওঁলোকে ৰাতিপুৱাই ৰীতামণি পাঠকৰ ঘৰৰ ৰাতিপুৱা 6টাৰ পৰা যাই জোৰ জবস্তি কৰি তেওঁলোকে ভয় ভীত খুৱাই তেওঁক মানে লৈ আহিব খুজিছে কিন্তু লক্ষণীয়ভাৱে এই উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ কেইবা ঘণ্টাও আগতে ৰীতামণি পাঠকে তেখেতৰ নিজৰ এই ফেচবুক পেজত ভাৰতীয় জনতা পাৰ্টিৰ বঙাইগাঁও জিলাৰ সভাপতি উজ্জ্বল কান্তি ৰায়ৰ উপস্থিতিত ইতিমধ্যেই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ ফটোৰ লগতে কংগ্ৰেছ দলৰ বঙাইগাঁও জিলা সভাপতিৰ ওচৰত দাখিল কৰা নিজৰ পদত্যাগ পত্ৰৰ প্ৰতিলিপিও আপলোড কৰিছিলে গতিকে এই সমগ্ৰ ঘটনাৱলীক কেন্দ্ৰ কৰি এক চেপা উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ মানিকপুৰ অঞ্চলৰ লগতে বঙাইগাঁও জিলাৰ সাম্প্ৰতিক ৰাজনীতিত চাওক ৰাজনীতি হৈছে এটা খেল আৰু খেল ভাল হ'ব লাগে মানে যেনেকা ফুটবল খেলত অলপ ফাউল হয় কিবা হয় তাৰপিছত এটা সুস্থিৰ হেৰিত আহিব লাগে আৰু যিহেতু দেখিছোঁ যে আমি ইয়াতে কংগ্ৰেছৰ পৰা 3জন জিকিছে এপি মেম্বাৰ আৰু কংগ্ৰেছৰ সমৰ্থিত মোক সমৰ্থন কৰিছে মই ৰাইজৰ দলৰ পৰা জিকিছোঁ মানে কংগ্ৰেছে ইয়াত টিকেট দিয়া নাছিল কাৰণে মোক কংগ্ৰেছে ছাপোৰ্ট কৰিছিল আৰু সেইমতে মই কংগ্ৰেছৰ লগত থাকিবলৈ বাধ্য গতিকে আমি আদৰ্শগত ৰাজনীতিক বিশ্বাস কৰোঁ এনেকুৱা গুণ্ডামি এনেকুৱা ফকটীয়া এনেকুৱা হিটলাৰী এই ৰাজনীতিটো যাতে ইয়াত শেষ হয় সেইখিনি কামনা কৰিছোঁ আৰু অনাগত দিনত এই মানিকপুৰ যেটো কাউন্সিলৰ গঠন হ'ব কংগ্ৰেছ আৰু ৰাইজৰ দলৰ পৰা এইটো স্পষ্ট কথা আমাৰ কি হৈছিল আপোনাৰ লগত এটা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ল এনেকুৱা এটা কিবা ঘটিব বুলি মই কল্পনা কৰা নাছিলোঁ মই দলীয় কংগ্ৰেছ দলক ভাল পাওঁ সন্মান কৰোঁ কংগ্ৰেছ দলৰ আজি বহু বছৰ ধৰি কংগ্ৰেছ দলৰ সক্ৰিয় কৰ্মী হিচাপে কিছু কাম কৰি আছোঁ দলৰ হৈ এতিয়া কোনোদিনে মানে ভবাই নাই যে মই বেলেগ দলত যাম বা যাব লাগিব পাৰে এনেকুৱা মনলৈ ভাৱ অহা নাই কিন্তু কিছুমান খেলি মেলি কিছুমান মানে হয়তো মোৰ অজ্ঞাতে কিছুমান বিভিন্ন ধৰণৰ মানে ভুৱা কিছুমান বাতৰি মোৰো অপপ্ৰচাৰ চলাইছে মোৰো এতিয়া কোনোবাই আপোনালোকে জানেই যে মানে কেণ্ডিডেটক মানে প্ৰাৰ্থী টনাটনি এটা চলে বেচা কিনাৰ এটা ৰাজনীতি চলে গতিকে তেওঁলোকেও যোগাযোগ কৰিছে মোৰ লগত যোগাযোগ কৰোঁতে তেওঁলোকে যাম বুলি ময়ো কাকো কথাও দিয়া নাই মানে কেতিয়াও কোৱাও নাই যাম বুলি তেওঁলোকক মই আজি এটা অনুৰোধ কৰিছিলোঁ যে মই আজি মোক মানে সময় দিয়ক এই মুহূৰ্তলৈ মই একো সিদ্ধান্ত নলওঁ কাৰণ কথা পাতিছোঁ হয় সেইটো কথা পতাটো হয় কথা পাতিছোঁ তেওঁলোকে যোগাযোগ কৰিছে মোৰ ফালৰ পৰা মই কেতিয়া যোগাযোগ কৰে তেওঁলোকক যে আপোনালোকে মোক হেৰি দিব নেকি মই এনেকৈ কোৱা নাই তেওঁলোকে সেই অফাৰ দিছে গতিকে স্বাভাৱিকতে প্ৰশ্ন উঠিছে কি অফাৰৰ লোভত কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে ৰীতামণি পাঠকে আৰু এই ফটোসমূহ আপলোড কৰিলে নিজৰ এই ফেচবুক পেজত লগতে প্ৰশ্ন উঠিছে কাৰ হেঁচাত পৰি সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য সলনি কৰিলে সদ্য নিৰ্বাচিত প্ৰাৰ্থী ৰীতামণি পাঠকে আজি আপোনাক হাইজেক কৰাৰ দৰে গাড়ীত উঠাই লৈ আহিছে হয় সেইটো মই ঘৰৰ পৰা ওলাব খুজিছিলোঁ মই আপোনালোকে যাওক মই গৈ আছোঁ কিন্তু তেওঁলোকে মানে থাকিলে ঘৰত ৰখি থাকিলে মই অকলশৰীয়া মানুহ উপায়বিহীন মই কি কৰোঁ কি নকৰোঁ এনেকৈ ভাবিছিলি তথাপি মই আহিলোঁ মই অকলে মই ক'লোঁ যে মই ছিংগল গাড়ীত যাওঁ আপোনালোকৰ গাড়ীত মই নাযাওঁ মই ছিংগল গাড়ীত যাম আহিলোঁ ঠিকেই কিন্তু মই ভাবিছিলোঁ যে আহি ডাইৰেক্ট ইয়াতে সোমাম কিন্তু তেওঁলোকৰ অফিচত মানে কাৰ্যালয়ত লৈ গ'ল তাৰপিছত
কোনো ধৰণৰ বাকীখিনিৰ লগত যোগাযোগ কৰিব পৰা নাই ভালদৰে। সদায় থাকিম, দলৰ হৈয়ে কাম কৰি থাকিম, কংগ্ৰেছ দলৰ হৈ। অভাৰ মানে তেওঁলোকে কৈছিলে যে মানে আমি চেয়াৰমেনটো দি দিম, কৰিবলগীয়া কাম নাছিল, নকৰিবলগীয়া কাম এটা কৰা নিচিনা হ'ল, যিটো দলৰ কাৰণে আমাৰ যথেষ্ট আজি হয়তো দলৰ আমাৰ মুৰব্বীখিনিয়ে মোৰ কাৰণে হয়তো আজি বহুত তেওঁলোকৰ সন্মানত আঘাত সানিছে, সেইখিনিৰ কাৰণে মই তেওঁলোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী। গতিকে প্ৰশ্ন উঠিছে মানিকপুৰ আঞ্চলিক পঞ্চায়তৰ চেয়াৰমেন পদৰ লোভতেই কংগ্ৰেছ দল এৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল নেকি ৰীতামণি পাঠকে। প্ৰশ্ন উঠিছে কংগ্ৰেছ দলৰ হেঁচাত আকৌ এবাৰ নিজৰ স্থিতি সলাবলৈ বাধ্য হ'ল নেকি ৰীতামণি পাঠকে। গতিকে প্ৰশ্ন উঠাটো স্বাভাৱিক, কিমানখিনি সদিচ্ছা তথা সততাৰে জনসাধাৰণৰ কাম কৰিব এইসকল নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম 3।